নমস্কাৰ, মই শ্ৰী তপন শৰ্মা। মই সদৌ অসম গাঁও পঞ্চায়ত পৰ্যায়ৰ সমবায় সমিতিসমূহৰ কৰ্মচাৰী সন্থাৰ সভাপতি হওঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা ইংৰাজী 11 জুলাই তাৰিখে গুৱাহাটী পাঞ্জাবাৰী স্থিত শিল্পগ্ৰামত সদৌ অসম গাঁও পঞ্চায়ত পৰ্যায়ৰ সমবায় সমিতিসমূহৰ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক কৰ্মচাৰী অভিৱৰ্তন অনুষ্ঠিত কৰা হৈছে। গতিকে মই এই সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ বিভিন্ন সমবায় সমিতিত নিয়োজিত হৈ থকা কৰ্মচাৰীসকলক আহ্বান জনাওঁ যে সকলোৱে উক্ত অভিৱৰ্তনত অংশগ্ৰহণ কৰি অভিৱৰ্তন ভাগ সাফল্যমণ্ডিত কৰিবলৈ মই ইয়াৰে অনুৰোধ জনালোঁ। লগতে আমাৰ উক্ত অভিৱৰ্তনত আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ খাদ্য অসামৰিক যোগান বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত কৌশিক ৰায়দেৱক, আৰু লগতে আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ মুকলি সভাৰ উদ্বোধক হিচাপে আমাৰ ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত যোগেন মোহন ডাঙৰীয়া। লগতে আমি বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰিছোঁ আমাৰ সমবায় বিভাগৰ পঞ্জীয়ক শ্ৰীযুত নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, আৰু লগতে আমাৰ খাদ্য ৰাজহুৱা যোগান বিতৰণ ব্যৱস্থাৰ আয়ুক্ত শ্ৰীযুত হেমন্ত ভূঞা ডাঙৰীয়া। আমি নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ জনাইছোঁ আমাৰ সমবায় বিভাগৰে যুটীয়া মাণ্ডলিক পঞ্জীয়ক যোৰহাট ক্ষেত্ৰ তেখেত অসম চৰকাৰৰ কৰ্মশ্ৰী বঁটা প্ৰাপক শ্ৰীযুত বিশ্বজিৎ চক্ৰৱৰ্তী ডাঙৰীয়া। গতিকে অসমৰ প্ৰত্যেকখন সমবায় সমিতিৰ সকলো কৰ্মচাৰী উপস্থিত হৈ উক্ত আমাৰ যি অভিৱৰ্তন ভাগ সাফল্যমণ্ডিত কৰিবৰ বাবে মই আপোনালোকক অনুৰোধ জনাইছোঁ। আহক আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি যাওঁ। বিকশিত অসমৰ কাম কাজখিনি যদি আমি উন্নয়ন বিচাৰোঁ তেতিয়া সমিতিসমূহৰ গুৰুত্ব তাত যথেষ্ট আছে। গতিকে সেই বিষয়সমূহকে পৰ্যালোচনা কৰা হ'ব, আৰু লগতে আমাৰ কি অসুবিধা সুবিধা আছে সেই কথাখিনি আমি আমাৰ অভিৱৰ্তনত আলোচনা কৰি এক সঠিক সিদ্ধান্তত উপনীত হৈ বিষয়সমূহ আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ চেষ্টা চলাম। গতিকে পুনৰবাৰ আপোনালোক সকলোৰে সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।